আজি তোমালোকৰ মাজত লৈ আহিছোঁ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 10-ৰ ভূগোলৰ পাৰ্ট নম্বৰ 1-ৰ MCQ কুৱেশ্যন তোমালোকৰ মাজত আলোচনা কৰিম। আজি যিখিনি কুৱেশ্যন MCQ আলোচনা কৰিম এইখিনি মেট্ৰিক পৰীক্ষাত 2026 বৰ্ষত 100% নিশ্চিত আহিবই। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। তোমালোকৰ এক্সামত 99% কমন পৰিবই। কমন নপৰিলে তোমালোকে পিছত মোক কমেণ্ট কৰি ক'বা। ইয়াৰ ফাৰ্ষ্টত 1 নম্বৰ কুৱেশ্যনটো হ'ল যে অৰ্থনৈতিক ভূগোলত মূলকৈ কি অধ্যয়ন কৰা হয়। তোমালোকৰ 4টা অপশ্যন দিয়া থাকিব। তোমালোকে যিকোনো এটা শুদ্ধ উত্তৰটো বাছি উলিয়াবা বা এইটো মাৰ্ক কৰিবা। এই উত্তৰটো হ'ল চি। আগত তোমালোকে কুৱেশ্যনটো কৈ দি আছে, দ্বিতীয়বাৰ কৈ যে অৰ্থনৈতিক ভূগোলত মূলকৈ কি অধ্যয়ন কৰা হয়। ইয়াৰ উত্তৰটো হ'ল চি, মানুহ আৰু সম্পদৰ ব্যৱহাৰ। কুৱেশ্যন নম্বৰ 2, সম্পদ বুলিলে কি বুজা যায়। ইয়াৰো 4টা অপশ্যন থাকিব। তোমালোকে মাত্ৰ এটা শুদ্ধটো বাছি উলিয়াবা। ইয়াৰ উত্তৰটো হ'ল বি, মানুহৰ প্ৰয়োজন পূৰণ কৰা বস্তু। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু। ইয়াৰ উত্তৰটো হ'ল চি, কৃষি। কুৱেশ্যন নম্বৰ 4, প্ৰাকৃতিক সম্পদৰ মূল উৎস কি। ইয়াৰ উত্তৰটো হ'ল চি, প্ৰকৃতি। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ। ইয়াৰ উত্তৰটো হ'ল চি, বায়ু। কুৱেশ্যন নম্বৰ 6, অনৱীকৰণযোগ্য সম্পদ কোনটো। ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি, কয়লা। কুৱেশ্যন নম্বৰ 7, মানুহে তৈয়াৰ কৰা সম্পদক কি বোলে। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে যে মানুহে তৈয়াৰ কৰা সম্পদক কি বোলে। তোমালোকে উত্তৰটো লিখিবা অপশ্যন চি, মানৱ নিৰ্মিত সম্পদ। কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো মানৱ নিৰ্মিত সম্পদ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, সেতু। কুৱেশ্যন নম্বৰ 9, মানৱ সম্পদ বুলিলে কি বুজা যায়। ইয়াৰ উত্তৰটো হ'ল বি, মানুহৰ দক্ষতা আৰু জ্ঞান। কুৱেশ্যন নম্বৰ 10, অৰ্থনৈতিক উন্নয়নৰ মুখ্য লক্ষ্য কি। এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট। এইটো এক্সামত আহিব পাৰে যে অৰ্থনৈতিক উন্নয়নৰ মুখ্য লক্ষ্য কি আছিল। ইয়াৰ উত্তৰটো হ'ল উত্তৰ বি, জীৱনৰ মান উন্নত কৰা। কুৱেশ্যন নম্বৰ 11, টেকসই উন্নয়নৰ অৰ্থ কি। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, ভৱিষ্যত ক্ষতি নকৰা উন্নয়ন। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো অৰ্থনৈতিক কাৰ্যকলাপ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, কৃষি। কুৱেশ্যন নম্বৰ 13, মাটি কিয় গুৰুত্বপূৰ্ণ সম্পদ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, কৃষিৰ বাবে। কুৱেশ্যন নম্বৰ 14, খনিজ সম্পদ সাধাৰণতে ক'ত পোৱা যায়। ইয়াৰ উত্তৰটো হ'ল চি, মাটিৰ তলত। এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে যে খনিজ সম্পদ সাধাৰণতে ক'ত পোৱা যায়। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, মাটিৰ তলত। কুৱেশ্যন নম্বৰ 15, সূৰ্য শক্তি কোন ধৰণৰ সম্পদ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি, নৱীকৰণযোগ্য। কুৱেশ্যন 16, তলৰ কোনটো শক্তিৰ উৎস নহয়। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 16ত আছে যে তলৰ কোনটো শক্তিৰ উৎস নহয়। তোমালোকে উত্তৰটো লিখিবা যে অপশ্যন ডি, মাটি। কুৱেশ্যন নম্বৰ 17, সম্পদ সংৰক্ষণ কিয় প্ৰয়োজন। এইটো আৰু মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, 99 কমন দি আছে। তোমালোকে এইটো আহিব পাৰে যে সম্পদ সংৰক্ষণ কিয় প্ৰয়োজন। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, ভৱিষ্যত প্ৰজন্মৰ বাবে। কুৱেশ্যন নম্বৰ 18, বন কোন ধৰণৰ সম্পদ। ইয়াৰ উত্তৰটো হ'ল বি, প্ৰাকৃতিক। কুৱেশ্যন নম্বৰ 19, অৰ্থনৈতিক ভূগোল মানুহৰ কিহৰ লগত সম্পৰ্ক অধ্যয়ন কৰে। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, সম্পদ। কুৱেশ্যন নম্বৰ 20, পানী সংৰক্ষণৰ এটা উপায় কোনটো। ইয়াৰ উত্তৰটো হ'ল বি, বৰষুণৰ পানী সংৰক্ষণ। কুৱেশ্যন নম্বৰ 21, জীৱাশ্ম ইন্ধন কোনটো। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, কয়লা। কুৱেশ্যন নম্বৰ 22, মানৱ সম্পদ উন্নয়নৰ মুখ্য উপায় কি। ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ, শিক্ষা। কুৱেশ্যন নম্বৰ 23, তলৰ কোনটো জৈৱ সম্পদ। এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ বহীত নোট কৰি ৰাখা যে কুৱেশ্যন নম্বৰ 20 কি কৈছে যে তলৰ কোনটো জৈৱ সম্পদ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, গছ। কুৱেশ্যন নম্বৰ 24, অধিক জনসংখ্যাই কিহৰ ওপৰত চাপ সৃষ্টি কৰে। ইয়াৰ উত্তৰটো হ'ল
অপশন সি সম্পদ। কুৱেশ্যন নম্বৰ 25 অৰ্থনৈতিক উন্নয়ন কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ উত্তৰটো হ'ল অপশন বি সম্পদৰ হ্ৰস্বহাৰ। কুৱেশ্যন নম্বৰ 26 ভূমি ব্যৱহাৰ বুলিলে কি বুজা যায়? ভূমি ব্যৱহাৰ বুলিলে কি বুজা যায়? ইয়াৰ উত্তৰটো হ'ল অপশন বি মাটিৰ বিভিন্ন ব্যৱহাৰ। কুৱেশ্যন নম্বৰ 27 তলৰ কোনটো অৰ্থনৈতিক কাৰ্য নহয়? ইয়াৰ উত্তৰটো হ'ল অপশন ডি নৃত্য। কুৱেশ্যন নম্বৰ 28 সম্পদৰ মূল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে? এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট আহিব পাৰে যে গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন আনচাৰ তোমালোকে নোট কৰি ৰাখা যায়। কুৱেশ্যন নম্বৰ 28 সম্পদৰ মূল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ উত্তৰটো হ'ল অপশন এ মানুহৰ প্ৰয়োজনৰ। কুৱেশ্যন নম্বৰ 29 প্ৰাকৃতিক সম্পদৰ অপচয় কি কৰে? ইয়াৰ উত্তৰটো হ'ল অপশন বি ভৱিষ্যত সংকট। কুৱেশ্যন নম্বৰ লাষ্ট শেষত যিটো কুৱেশ্যন নম্বৰ এইটো শেষত কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 টেকসই উন্নয়নে কিহৰ মাজত সমতা ৰাখে? ইয়াৰ উত্তৰটো হ'ল অপশন বি বৰ্তমান আৰু ভৱিষ্যত। তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা আৰু বেলেগক দেখাৰ সুযোগ কৰি দিবা। ধন্যবাদ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে এনেকুৱা ভিডিঅ' মই আপলোড দি থাকিম, তোমালোকে এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। মোৰ ভিডিঅ' দেখাৰ বাবে তোমালোকে সকলোকে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো আজি এইখিনিত সমাপ্ত কৰিলোঁ।